Hello my dear students, welcome to EduFusion 0.2. আজি আমি আলোচনা কৰিম বহুপদ চ্যাপ্টাৰ টোৰ পাৰ্ট 2 ভিডিও হয়নে ইয়াৰ আগৰ ভিডিওটোত দশম শ্ৰেণীৰ বহুপদ চ্যাপ্টাৰ টোৰ প্ৰথম মানে বহুপদ চ্যাপ্টাৰ টোৰ প্ৰথম পাৰ্ট 2 আছিল এতিয়া আমি সেকেন্ড পাৰ্ট 2 আলোচনা কৰিম ঠিক আছে সো সেকেন্ড পাৰ্টৰ প্ৰথম কোৱেশ্চন যদি a minus 2 whole into x square plus 3x minus 5 এটা দ্বিঘাত বহুপদ হয় এখিনি কি এটা দ্বিঘাত বহুপদ কি আছিল মনত আছে নে জি বহুপদৰ সৰ্বাধিক মাত্ৰা মানে সৰ্বোচ্চ মাত্ৰা কিমান হ'ব 2 মানে চলকৰ হাইয়েস্ট পাৱাৰ টু কিমান হ'ব লাগিব 2 হ'ব লাগিব হয়নে ইয়াত এটো দ্বিঘাত বহুপদ হয় বুলে তেনে হলে এ যিকোনো বাস্তৱ সংখ্যা এই বহুপদটোত দ্বিঘাত বহুপদ হ'বলে হলে এর মান কি হ'ব যিকোনো বাস্তৱ সংখ্যা হলে হ'ব নেকি এর মান অশূন্য বাস্তৱ সংখ্যা শূন্যবাদ দিয়ে যিকোনো বাস্তৱ সংখ্যা হলে হ'ব নেকি a equal not to a equal 0 সো ইয়াৰ সলিউশনটো সোয়া বহুপদটো যেটো দিয়া আছে কি দিয়া আছে a minus 2 whole into x square plus 3x minus 5 হয় না নাই এটো বহুপদ হ'বলে হলে তুমি জানা যে এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰাশি কি আছিল ax square plus bx plus c যত a equal not 0 মানে x square হকটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ইয়াত x square হক কি আছে a minus 2 এটো 0 হ'ব নোৱাৰে মানে নাই তেনে হলে কি হ'ব ইয়াত যদি মই a2 ৰাখি দিও তেনে হলে -2 এফালে গলে কি হ'ব +2 হ'ব এটো ইকুৱেল নট সাইন থাকি গল তেনে হলে কি হ'ব নোৱাৰে a can not be 2 a2 হ'ব নোৱাৰে ইয়াত তেনে হলে অপচন কোনটো হৈ আছে অপচন c হয়নে সো কোৱেশ্চন নম্বৰ 2 কি কৈছে যদি k স্কয়াৰ + 4 whole into x স্কয়াৰ + 7x + 4k বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k equal to what হয়নে प्रतिक्रम माने কি বুজি পোৱা प्रतिक्रम মানে হৈছে এটা আনটোৰ উল্টা মানে যদি এটা শূন্য 2 হয় তেনহলে আনটো কিমান হ'ব 1/2 এটো হৈছে 2 ৰ प्रतिक्रम হৈছে 1/2 হয়নে আকৌ এটা শূন্য যদি ধৰা 3/2 তেনহলে ইয়াৰ উল্টাটো কি হ'ব प्रतिक्रम কোনটো হ'ব 2/3 জেনক মোৰ কোৱাৰ উদাহৰণটো দিয়াৰ উদ্দেশ্য এইটোই যে দুটা प्रतिक्रम সংখ্যা যদি পূৰণ কৰা হয় তেনহলে কিমান হৈ যাব 1 হৈ যাব চোৱাচোন তলৰ দুই ওপৰৰ দুই কেনসেল হৈ কিনে কিমান থাকিব 1 সিমিলারলি এটো যদি प्रतिक्रम পূরণ কৰি দিয়া হয় তলৰ 2 ওপৰ 2 ওপৰ 3 তলৰ 3 কেনসেল হৈ কিনে কিমান থাকিব 1 থাকিব হয় না নাই ঠিক আছে জেনক সোয়া এই ক্ষেত্ৰত তোমাৰ যেটো বহুপদ দিয়া আছে এই বহুপদটোৰ এটা শূন্য আনটোৰ प्रतिक्रम হয় ঠিক আছে যদি प्रतिक्रम হয় তেনহলে শূন্য দুটা পূৰণ ফল হয় না যেহেতু বহুপদটো দ্বিঘাত বহুপদ আছে আমি কি জানো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইজ ইকুৱেল টু কিমান হ'ব পূৰণফল গুণফলৰ ফৰ্মুলা alpha into beta is equal to formula কি আছিল আমাৰ c by a হয়নে তো শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা হৈছে c by a ইয়াত শূন্য দুটা যেহেতু प्रतिक्रम হয় তেনে হলে গুণফলৰ ঠাই তোমাৰ কি হ'ব 1 গুণফল কিমান হৈছে 1 is equal to c কিমান হৈ আছে c হৈছে তোমাৰ ধ্ৰুবক পদ ইয়াত ধ্ৰুবক কোনটো হৈ আছে 4k ডিভাইড বাই a হৈছে তোমাৰ x স্কয়াৰ হক ইয়াত x স্কয়াৰ হক কিমান আছে k স্কয়াৰ প্লাস 4 k স্কয়াৰ প্লাস 4 হয়নে বজ্ৰ পূৰণ কৰি দিয়া কৰিলে কি হ'ব তলত আছে 1 হয়নে এতিয়া 1 ৰ লগত এখিনি পূৰণ কৰিলে কি হ'ব k স্কয়াৰ প্লাস 4 ইজ ইকুৱেল টু 1 ৰ লগত 4k পূৰণ কৰিলে 4k তেনহলে কিমান হ'ব এটো k স্কয়াৰ প্লাস 4k ফেলাই আহিলে -4k প্লাস 4 থাকিল ইজ ইকুৱেল টু 0 হয়নে যেহেতু আমাৰ ইয়াত এটা দ্বিঘাত সমীকৰণ ওলাই আছে তেনহলে ইয়াৰ আমি কি কৰিম কেৰ মান ওলাম কেনেকৈ ওলাম ইয়াত চোৱা k স্কয়াৰৰ হহক হৈ আছে ইয়াত 1 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব 4 হয়নে 4ক ভাঙিলে কি হ'ব 2 এৰে 2 বাৰ হয়নে তেনহলে কি হ'ব এটো যদি আমি শৰ্টকাট কৰো শৰ্টকাট কৰাটো সহজ হ'ব চোৱাচোন শৰ্টকাট কৰিলে কি হ'ব -4 মিলাব লাগে -2 হ'ব এটা আৰু এটা হ'ব কিমান -2 তেনহলে শৰ্টকাট এটোই k - 2 ইজ ইকুৱেল টু 0 হয়নে তেনহলে কি পাই আছো আমি এটাকে k - 2 ইজ ইকুৱেল টু 0 আৰু এটা হ'ব k - 2 ইজ ইকুৱেল টু 0 তেনহলে এই ক্ষেত্ৰত তোমাৰ k ইজ ইকুৱেল টু 2 -2 এফালে গলে এফালে প্লাস হৈ যাব হয়নে মানে আমি কেৰ মান কিমান পাইছো 2 পাইছো ইয়াত শৰ্টকাটটো বুজি পাইছা না নাই চোৱা যদি x স্কয়াৰ বা k স্কয়াৰ ইয়াৰ হক যদি 1 থাকে 1 ৰ লগত চোৱা পূৰণ কৰিছা কিমান হৈছে 1 4 গুণ 4 হৈছে 4 ভাঙি কেনে আমাৰ কিমান মিলাব লাগে -4 মিলাব লাগে তেনহলে 2 আৰু 2 পাইছো আমি হয়নে এটা হৈছে -2 আৰু এটা -2 লৈ কিনে -4 হ'ব তেনহলে শৰ্টকাট এটোৱে যদি k স্কয়াৰ হক 1 থাকে তেনহলে তুমি k2 লিখিলা
ইয়াৰ এটা শূন্য লিখি দিলা -2 k2 লিখিলা আৰু এটা শূন্য লিখি দিলা -2 মানে উৎপাদক লিখি দিলা লিখি দিয়াৰ পিছত এইখিনি ইকুৱেল 0 এইখিনি ইকুৱেল 0 এনেকৈ তুমি k ৰ মান পাইছা কিমান 2 অপচন কিমান হৈ আছে সি চোৱা কোৱেশ্চন নম্বৰ 3 কি কৈছে x² + 1/6x - 2 ৰ শূন্য দুটা হল শূন্য দুটা কি হ'ব আমাৰ বহুপদটো কি আছে x² + 1/6x - 2 হয়নে যেহেতু তোমাৰ x ৰ সহগটো ভগ্নাংশত আছে আমি ইয়াক কি কৰিম পূৰ্ণ সংখ্যাত লিখিম এটো লিখিবলৈ তুমি কি কৰিবা তলত 6 আছে নহয় এই 6টো কাটা যাবলৈ হলে তুমি গোটেই কেইটা 6 ৰে পূৰণ কৰি দিবা হবনে আসলে আমি ইয়াত ইকুৱেল টু 0 হিচাপে লিখিব পাৰি নিলিখিলে কোনো কথা নাই 6 ৰে পূৰণ কৰিম চোৱা 6 ৰে পূৰণ কৰিলে কি হ'ব এটো 6x² প্লাস 6 ৰে পূৰণ কৰিলে কি হ'ব 6 6 কাটা যাব থাকিব অকল 1x মানে অকল x মাইনাস 6 ৰে পূৰণ কৰিলে 6 2 গুণ হৈ যাব তোমাৰ এটো 12 হবনে এতিয়া আমাৰ কি কৰিব লাগিব তোমাৰ চোৱা ইয়াৰ শূন্য দুটা ওলাবলৈ হলে ফাৰ্ষ্টৰ 6 আৰু লাষ্টৰ 12 পূৰণ কৰিম হয়নে 12 6 গুণ কিমান হৈ যাব এটো 72 হয়নে ইয়াক 72 টো ভাঙি কিনে তোমাৰ কি ওলাব লাগিব তোমাৰ ইয়াত +1 মিলাব লাগিব হয়নে +1 মিলাবলৈ হলে চোৱা 2 ৰে 3 বাৰ 6 বাৰ 2 ৰে 18 2 ৰে 9 বাৰ 3 ৰে 3 বাৰ হয়নে +1 মিলাবলৈ হলে তুমি কি কৰিবা এতিয়া চোৱাচোন 2 2 গুণ 4 4 2 গুণ 8 আৰু ইয়াত 3 3 গুণ 9 8 আৰু 9 দ্বাৰা +1 হ'বনে হয় নিশ্চয় হ'ব এটা হ'ব তোমাৰ +9 আৰু এটা হ'ব -8 হয়নে এনেকৈ তোমাৰ +1 হৈ যাব শৰ্টকাট পদ্ধতি কি শৰ্টকাট পদ্ধতি হল শূন্য ওলোৱা যে তোমাৰ -8 আৰু +9 ওলাইছে নহয় তেনেহলে শূন্য ওলাবলৈ হলে -2 প্লাস হৈ যাব 8 হ'ব আৰু +2 কি হৈ যাব মাইনাস হৈ যাব আৰু কি কৰিব লাগিব নেক্সট x² ৰ সহগেৰে হৰণ কৰিব লাগিব হয়নে ইয়াত বহুপদটো কি আমাৰ এটো তেনেহলে x² ৰ সহগেৰে যদি হৰণ কৰি দিয়া /6 ইয়াৰো /6 তেনেহলে 2 ৰে কাটি দিয়া 4 বাৰ 2 ৰে কাটি দিয়া 3 বাৰ 3 ৰে কাটি দিয়া 3 বাৰ 3 ৰে কাটি দিয়া 2 বাৰ তেনেহলে কিমান পালো আমি आंसर 4/3 আৰু এটা পাইলো -3/2 অপচন কোনটো আছে 4/3 আৰু -3/2 মানে অপচন বি হয়নে Question number 4 কি কৈছে যদি 2x³ + 6x² - 4x + 9 বহুপদটোৰ দুটা শূন্যৰ পূৰণফল কি কৈছে দুটা শূন্যৰ পূৰণফল কিমান দিয়া আছে 3 দিয়া আছে তেন্তে বহুপদটোৰ তৃতীয় শূন্য হ'ব আমি জানো এটা ত্ৰিঘাত বহুপদৰ শূন্য কেইটা 3 কিয় মানে কোনো এটা বহুপদৰ হাইয়েস্ট পাৱাৰ মাত্ৰা যিমান থাকে তাৰ সৰ্বোচ্চ মানে শূন্য থাকে কেইটা হেই কেইটা চোৱা এটো হৈছে আমাৰ 3 ঘাতৰ বহুপদ হেইভাবে ইয়াৰ সৰ্বোচ্চ শূন্য কেইটা থাকিব তিনটা থাকিব তিনটাৰ ভিতৰত দুটা শূন্যৰ পূৰণফল দিয়া আছে কিমান 3 আমি ধৰা হল শূন্য তিনটা আলফা বিটা গামা হয়নে নাই যদি ধৰি লও ধৰাৰ পিছত ইয়াত চোৱা ধৰা হল দুটা শূন্যৰ পূৰণফল যেহেতু 3 দিয়া আছে আলফা আৰু বিটাৰ পূৰণফল ধৰা 3 হয়নে নাই আৰু এটা থাকিল কি গামা যেনক তিনটা শূন্য দুটা শূন্যৰ পূৰণফল দিয়া আছে 3 এতিয়া কথা হল শূন্য তিনটাৰ গুণফলৰ ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল তোমাৰ -d/a হয় না নাই এটা ত্রিঘাত বহুপদ x³ + bx² + cx + d ইয়াত তোমাৰ শূন্য তিনটাৰ পূৰণফলৰ ফৰ্মুলা কি আছিল -d/a হয় না আলফা বিটাক যদি আমি 3 ধৰো তেনেহলে ইনটু আৰু এটা কি থাকিব ধৰা গামা ধৰিলো = -d/a এতিয়া চোৱা মাইনাস দিলো d কি আছিল ধ্ৰুবক পদ তেনেহলে আমাৰ বহুপদটো ধ্ৰুবক পদটো কি আছে 9 a কি আছিল a হল তোমাৰ x³ ৰ সহগ হয়নে ইয়াত x³ ৰ সহগ কিমান আছে 2 দিয়া আছে হয়নে তেনেহলে কি হ'ব ইয়াত যদি মই গামাটো ৰাখি দিও তেনেহলে পূৰণৰ 3 টো এফালে গলে কি হ'ব হৰণ হ'ব হয়নে নাই তেনেহলে 2 * 3 হল হয়নে 3 9 কেবাৰ যাব 3 বাৰ যাব তেনেহলে কিমান পালো আমি -3/2 এই চোৱা তিনটা শূন্যৰ ভিতৰত দুটা শূন্য পূৰণফল দিয়া আছিল 3 আৰু এটা শূন্য গামা কিমান পালো আমি -3/2 হয়নে তেনেহলে আমাৰ অপচন কোনটো হ'ব অপচন বি -3/2 চোৱা কোৱেশ্চন নম্বৰ 5 কি কৈছে যদি x³ + x² - 5x - 5 বহুপদটোৰ দুটা শূন্য √5 আৰু -√5 হয় তেন্তে বহুপদটোৰ তৃতীয় শূন্য হ'ব চোৱা আমাক দুটা শূন্য দিয়া আছে হয়নে কি এটা হৈছে √5 আৰু এটা কি -√5 তেনে আনটো শূন্য কি হ'ব আনটো শূন্য আমি গামা আলফা বিটা যেটো ধৰা ধৰিলে হল গামা ধৰিলো হয়নে ইয়াত যদি আমি এক কাম কৰো শূন্য তিনটাৰ যোগফল লিখো তেনেহলে কিমান হ'ব চোৱাচোন শূন্য তিনটাৰ যোগফল কিমান হ'ব ফৰ্মুলা চোৱা এটা ত্ৰিঘাত বহুপদৰ শূন্য কেইটাৰ সমষ্টি যোগফল কি আছিল -b/a তেনে হেতুৱে লিখিম আমি ইয়াত -b/a তেনেহলে এই ক্ষেত্ৰত চোৱা +√5 এটো
মাইনাছ ৰুট 5 কেঞ্চেল হৈ গ'ল ইয়াত থাকিব কি অকল গামা থাকিব ইজ ইকুৱেল টু মাইনাছ বি বি মানে কি আছিল বি আছিল এক্স স্কুৱেৰৰ হওক হয়নে নাই কি আছিল এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি ঠিক আছে বহুপদটোৰ বি কি আছিল বি আছিল তোমাৰ এক্স স্কুৱেৰৰ হওক ইয়াত এক্স স্কুৱেৰ হওক কিমান আছে প্লাছৰ 1 হয়নে আৰু ডিভাইড বাই এ কি হৈছে এ হৈছে তোমাৰ এক্স কিউবৰ হওক কিমান আছে 1 আছে হয়নে তাহলে কিমান পাই গলো আমি গামা ইকুৱেল টু -1/1 মানে কিমান -1 মানে অপচন কোনটো হ'ব আমাৰ বি -1 হয়নে আজিৰ কাৰণে একেটাই কোৱেশ্চন থাকিল যদি তোমালোকে বহুপদৰ প্ৰথম পাৰ্টটো চোৱা নাই ভিডিওটো ডেসক্ৰিপচন বক্সত তোমালোকে লিংকটো পাই যাবা পাৰ্ট 1 ভিডিওটো চাই আহিবা বাস্তৱ সংখ্যা চেপ্টাৰ 1 যদি এমসিকিউ ভিডিও কেটা পোৱা নাই তেনেহলে ইয়াৰো ডেসক্ৰিপচন বক্সত লিংকটো থাকিব তোমালোকে যাই চাই আহিবা ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক তোমালোকে যদি মিস নকৰিব ইচ্ছা কৰা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকে বেছিভাগে দেখা পাইছো ভিডিওটো চাই কিনে গুছি গৈ আছা সাবস্ক্ৰাইব কৰা নাই হেইভাবে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি যিমান সম্ভৱ আলোচনা কৰি আছো তোমালোকৰ বাবে তো ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে ধন্যবাদ